Welcome to my YouTube channel Assam Career Job. আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গৈছে। এডিআৰ 3.0 ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহত এপ্লাই হ'ব, তাৰ ওপৰত বিগ আপডেট আহিছে। সো আপডেটটো কি বা ফেব্ৰুৱাৰী মাহত এপ্লাই পৰা কোনটো তাৰিখৰ পৰা আপোনালোকে এডভাৰটাইজমেন্ট সমূহ দেখিব বা এপ্লাইটো কি কেতিয়া হ'ব, এই সকলোখিনি কথা আপোনালোকক এই ভিডিঅ' যোগে আপোনালোকক জনাই দিয়া হ'ব। এটা ডাঙৰ আপডেট আহি গৈছে। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগত সাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপত আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। এডিআৰ 3.0 যিখিনি ভেকেঞ্চি আছে তাৰ এপ্লাইসমূহ কেতিয়াৰ পৰা হ'ব তাৰ ওপৰত ডাঙৰ আপডেট আহিছে। মই আপোনালোক জনাই আছোঁ এডিআৰ 3.0 ভেকেঞ্চিৰ যিখিনি এনাউন্সমেণ্ট বা কেতিয়া নটিফিকেশ্যনটো আহিব তাৰ ওপৰত ডাঙৰ আপডেট হৈছে। সেই আপডেটটো সম্পৰ্কে মই আপোনালোক জনাই আছোঁ। তাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 কাৰণে এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰা উপযুক্ত সময় আহি গ'ল। সো এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিয়াইছে। সো কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। কোৰ্চটোৰ কথা ডিটেইলছ জনাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। যদি আপোনালোকে কোৰ্চটো বাই কৰি লয়, বেলেগ আপোনালোকে কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিবলগীয়া কথা নাই। এইখিনিতে আপোনালোকে সকলোখিনি আপোনালোকে এনাফ পাব বা ছাফিচিয়েণ্ট পাব এইখিনি পঢ়িলে। আৰু ছেকেণ্ড কথাটো হৈছে, এই কোৰ্চটো বৰ্তমান আপোনালোকক সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। সো সোনকালে গৈ বাই কৰি লওক। আৰু থাৰ্ড কথাটো হৈছে, এই কোৰ্চটোত যদি আপোনালোকে বাই কৰিলে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়া আহিলে আপোনালোকে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, কোৰ্চ বাই বুলি লিখা আছে বা ডেছক্ৰিপশ্যনটো পাব নাম্বাৰটো 9181267278। ইয়ালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে গোটেই কোৰ্চ বাই কৰা গোটেইখিনি প্ৰচেছ আপোনালোকক কৈ দিয়া হ'ব। সো আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল। আৰু অফাৰটো বৰ্তমান 50% যিটো অফাৰ হয়, এইটো লিমিটেড টাইমৰ কাৰণে হয়। সো অফাৰটো শেষ হ'বলৈ গৈ আছে। সো সোনকালে বাই কৰি লওক, যাতে অফাৰটো শেষ নোহোৱাৰ আগতে। এতিয়ালৈ কোৰ্চটো বা ডিটেইলছত মই আপোনাক জনাই দিব বিচাৰিছোঁ, কোৰ্চটোত কি লাভ কৰিব, কোৰ্চটো কি হয়, সকলোখিনি জনাই দিব বিচাৰিছোঁ। ইয়াত দেখিব পাইছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ বেষ্ট কোৰ্চ 2026 এণ্ড 2027। বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ কাৰণে একেবাৰে লেটেষ্ট কোৰ্চ হয়। পোনপ্ৰথমে এই কোৰ্চটো আণ্ডাৰত লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। সো এটা 10,000 কুৱেশ্যন উইথ এনচাৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। যিসকলে সেইটো এটা ভাল খবৰ হয়, কাৰণ আছামিজ ইংলিছ দুইটা মিডিয়ামতে আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া সেইটো ছাবজেক্ট কি লাভ কৰিব, তাৰ আগতে অল টপিকৰ A to Z এনালাইচিছ লাভ কৰিব। ইয়াত যিমানখিনি ছাবজেক্ট আছে কমপ্লিট চিলেবাছ কভাৰ কৰি কমপ্লিট A to Z টপিকৰ আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব পাৰিব, ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডি আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি লাভ কৰিব পাৰিব। আছাম ৰিলেটেড হওক বা ইণ্ডিয়া ৰিলেটেড, ৱৰ্ল্ড ৰিলেটেড আপোনালোকে সকলোখিনি লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে লাভ কৰিব মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। অল ছাবজেক্ট ইয়াত আপোনালোকে এভেইলেবল পাই যাব। সো কমপ্লিট চিলেবাছ কভাৰ কৰি A to Z টপিক কভাৰ কৰি এই কোৰ্চটো বনোৱা হৈছে। সো আপোনালোকৰ এটা বেষ্ট কোৰ্চ হয়, বেষ্ট এটা অপৰচুনিটি হয়। সো আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু যেতিয়া কোৰ্চটো আপোনালোকে বাই কৰিও পঢ়িব পাৰিব, তাৰপিছত আপোনালোকে এই কোৰ্চটোৰ আণ্ডাৰত প্ৰায় 10খন ফুল লেন্থৰ আপোনালোকৰ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব, যিটো আপোনালোকৰ এটা বেষ্ট সুযোগ হয়। কাৰণে আপোনালোকে টেষ্ট পেপাৰ নিশ্চয় গম পায়, আপোনালোকে মক টেষ্ট বা টেষ্ট পেপাৰ কৰিলেহে আপোনালোকে চিলেকশ্যন পোৱা যিটো পাৰ্চেণ্টেজটো বাঢ়ি যায়। সো ইয়াত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব 10খন ফুল লেন্থৰ এডিআৰ 3.0 ষ্টেণ্ডাৰ্ডৰ। আৰু লগতে আপোনালোকৰ যিখিনি আগতে এক্সাম হৈ গ'ল তাৰ যিখিনি PYQ আছে সেইখিনি আপোনালোকে লাভ কৰিব উইথ এনচাৰ ছেট বা উইথ ছল্ভৰ সৈতে। সো এইখিনিও আপোনালোকে এই কোৰ্চটো আণ্ডাৰতে লাভ কৰিব পাৰিব। সো আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰে। আৰু কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেষ্ট কৰি বনোৱা হৈছে। আৰু এই গোটেই যিখিনি কোৰ্চ হয়, সেই গোটেই কোৰ্চখিনি আপোনালোকে হোৱাটছআপ যোগে পাই যাব। সো আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে গোটেইখিনি কোৰ্চ আপোনালোকে হোৱাটছআপ যোগে পাই যাব। সো আপোনালোকে হোৱাটছআপত মেছেজ কৰি কোৰ্চটো বাই কৰি লওক, লগালগ আপোনালোকে কোৰ্চখিনি পাই যাব। সো এতিয়া আহিলোঁ, মই আপোনালোক জনাইছিলোঁ যে এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকৰ ভেকেঞ্চিসমূহৰ এটা বিগ আপডেট আহিছে। যিটো ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই হোৱাৰ সম্পৰ্কে এটা বিগ আপডেট আহিছে বুলি মই আপোনালোক জনাইছিলোঁ। সো এডিআৰ 3.0 ক্ষেত্ৰত ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই সম্পৰ্কে কি বিগ আপডেট আহিছে মই সেইটো আপোনালোক জনাই আছোঁ। তাৰ আগতে মই এডিআৰ 3.0 সম্পৰ্কে মই অকণমান চমু আপোনালোকক চমু এটা ডিটেইলছ দি দিব বিচাৰিছোঁ। তাৰপিছত মই সেইখিনি কথা জনাই আছোঁ। আপোনালোকে নিশ্চয় গম পায় এডিআৰ 3.0 মানে হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো তৃতীয় সংস্কৰণ, অতি সোনকালে যিটো আহিবলগীয়া হৈ আছে এডিআৰ 3.0। তাৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পায়। ইয়াৰ ক্ষেত্ৰত দুটা লেভেলৰ ভেকেঞ্চি থাকে, এটা হৈছে আপোনালোকৰ গ্ৰেড 3 আৰু এটা হৈছে আপোনালোকৰ গ্ৰেড 4। সো গ্ৰেড 3 গ্ৰেড 4 দুটা লেভেলৰ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পায়। ইয়াত আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব।
আৰু গ্ৰেড 3 কেটত যিটো মেইন কেটেগৰী কি থাকে, গ্ৰেড 3 কেটত আপোনালোকৰ 12 পাছ লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব, আৰু লগতে আপোনালোকে ডিগ্ৰী পাছ লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব, আৰু আপোনালোকৰ ড্ৰাইভাৰ লেভেলৰ ভেকেঞ্চি দেখিব, যিটো 10 পাছৰ ক্ষেত্ৰত আপোনালোকে LLB লাইচেন্সৰ প্ৰয়োজন হয়। আৰু বাকী যিটো গ্ৰেড 4 হয়, গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকে 8 পাছ লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব, আৰু আপোনালোকে 10 পাছ লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব। 8 পাছ হওক 10 পাছ হওক আপোনালোকে এই ভেকেঞ্চিখিনি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' যদি বৰ্তমানলৈকে আবেদনসমূহ মানে যদি ভাবি আছে প্ৰিপেৰেশ্যনসমূহ কৰিম বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কিন্তু দিনক দিনে কম্পিটিশ্যনটো টাফ হৈ গৈ আছে, কিন্তু আপোনালোকে ভাবি আছে যে মই ভেকেঞ্চিটো এডভাৰটাইজমেণ্টটো যিদিনা আহিব সেইদিনাৰ পঢ়িম যদি আপোনালোকে তেনেকৈ ভাবিছে, তো আপোনালোকে বহুত ভুল ভাবিছে। বাট আপুনি নিজকে আপোনাৰ চিলেকশ্যনৰ পৰা বহুত আঁতৰত ৰাখিছে যদি আপোনালোকে এইটো মনত ধাৰণা আছে। কিয়নো এনেকৈ হ'লে কেতিয়াও নহ'ব। আপোনালোকে কি কৰিব লাগিব, এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব, এতিয়াৰ পৰাই আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব, এতিয়াৰ পৰাই কমপ্লিট চিলেবাছ কভাৰ কৰিব লাগিব, এতিয়াৰ পৰাই PYQ চাব লাগিব, এতিয়াৰ পৰাই মক টেষ্ট লগাব লাগিব, গোটেইখিনি এতিয়াৰ পৰাহে কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এই সকলোখিনি কৰিবৰ কাৰণে যিটো মই যিমানখিনি কথা ক'লো, সকলোখিনি কোৰ্চ আমাৰ যিটো টিমৰ পৰা বনাইছে, এই কোৰ্চটো আপোনালোকে বাই কৰি ল'লে গোটেইখিনি পাই যাব। আৰু কোৰ্চটো বাই কৰি লোৱাৰ পিছত আপোনালোকে হোৱাটছআপতে গোটেইখিনি কোৰ্চ পাই যাব। চ' হোৱাটছআপত যদি মেছেজ কৰে, মেছেজ কৰাৰ পিছত আপোনাৰ পে'মেণ্ট কৰি দিয়াৰ পিছত আপোনালোকে গোটেইখিনি কোৰ্চ আমাৰ হোৱাটছআপত থৈ দিয়ে পাই যাব। আৰু বৰ্তমান আপোনালোকৰ পৰা 50% যিটো অফাৰ চলি আছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালেকৈ কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু বাকী আহিলোঁ, মই আপোনালোকক নিশ্চয় কৈছিলোঁ যে ADR 3.0 যিটো ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই হোৱা সম্পৰ্কে এটা বিগ আপডেট আহিছে বুলি। মই সেই বিগ আপডেটটো জনাই দিবলৈ বিচাৰিছোঁ, কিয়নো আপোনালোকে নিশ্চয় গম পায় কিছুদিনৰ আগতে CM ছাৰে ঘোষণা কৰি দিছে যে ADR তৃতীয় সংস্কৰণ অতি সোনকালে আহিবলৈ গৈ আছে। আৰু তাৰ আগতো এটা CM ছাৰে বাইট কৈছিল যে আমি যদি অক্টোবৰ মাহৰ 10 তাৰিখে যদি আপোনালোকৰ এপইণ্টমেণ্টসমূহ দিওঁ, তেতিয়া আপোনালোকে নৱেম্বৰ ডিচেম্বৰ মাহত ভেকেঞ্চিখিনি ৰিলিজ কৰিব বুলি কৈছিলে। চ' এতিয়া ADR 3.0 যিখিনি এপইণ্টমেণ্ট সেইখিনি আপোনালোকৰ জানুৱাৰী মাহৰ 9-10 তাৰিখে দিলে। চ' আপোনালোকে তাৰ ওপৰত ভিত্তি কৰি কৰিব যে ফেব্ৰুৱাৰী মাৰ্চ মাহত, বা আপোনালোকে এতিয়া ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ভেকেঞ্চিখিনি অহা বহু সংখ্যক বা অতি বেছি চান্স আছে। চ' অতি সোনকালে মানে কি ফেব্ৰুৱাৰী মাহত ভেকেঞ্চিখিনি অহা অতি চান্স আছে। চ' আপোনালোকে এটা অনুমান কৰিব যে ফেব্ৰুৱাৰী মাহত ভেকেঞ্চি আহিবলৈ গৈ আছে। চ' আপোনালোকে নিশ্চয় গম পায় ফৰেষ্টৰ ভেকেঞ্চি মুকলি কৰি দিলে, আছাম পুলিচৰ ভেকেঞ্চি মুকলি কৰিলে, ঠিক তেনেদৰে আপোনালোকে ADR 3.0 ভেকেঞ্চিখিনি ফেব্ৰুৱাৰী মাহত অহা ভালেসংখ্যক চান্স আছে। চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনাসমূহ কৰক, এতিয়াৰ পৰাই আপোনালোকে আগবাঢ়ি যাওক, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। কাৰণ ভেকেঞ্চি আহিব বুলি ৰখি থাকিলে নহ'ব, কাৰণ ভেকেঞ্চিটো অহাতটো আহিবই, আৰু ভেকেঞ্চি অহাৰ পিছত বেছি সময় আপোনালোকে নাপাব পঢ়িবলৈ, যে ধৰি লওক আপোনালোকে এবছৰ বা 6 মাহ 7 মাহ পাই যাম বুলি তেনেকৈ ভাবি নাথাকিব। কিয়নো ভেকেঞ্চি অহাৰ পিছত আপোনালোকে এবাৰ বেছি সময় নাপায়, কিয়নো অলৰেডি ইলেকশ্যনৰ কাৰণে বহুখিনি লেট হৈ গৈছে অলৰেডি। চ' আপোনালোকে বেছি সময় নাপায় পঢ়িবলৈ। চ' এতিয়াৰ পৰাই পঢ়া শুনা কৰিব লাগিব, তেতিয়া আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এতিয়াৰ পৰাই পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে, সেই কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰে। আৰু সেই কোৰ্চটো আণ্ডাৰত আপোনালোকে পঢ়িলে লগালগ আপোনালোকে গোটেই কোৰ্চটো হোৱাটছআপ যোগে পাই যাব, গোটেইখিনি কোৰ্চ আপোনালোকে হোৱাটছআপ যোগে পাই যাব। আৰু সেই কোৰ্চটোত আপোনালোকে 10,000 কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি আছামিছ ইংলিছ মিডিয়ামৰ দুইটা মিডিয়ামতে অল টপিকৰ A to Z এনালাইচিছৰ পৰা আদি কৰি 10,000 কুৱেশ্যন পাব, গোটেইখিনি পাব। আৰু মেথমেটিক্স, ইংলিছ, ৰিজনিং, ছ'চিয়েল ষ্টাডি আৰু গোটেইখিনি ছাবজেক্ট পাই যাব। আৰু এই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে, তাত মেছেজ কৰিলে হ'ল। মেছেজ কৰাৰ পিছত আপোনালোকে গোটেইখিনি কোৰ্চ হোৱাটছআপ যোগে গোটেইখিনি পাই যাব। লগালগ আপোনালোকে গোটেইখিনি কোৰ্চ আপোনালোকে প্ৰভাইড কৰি দিয়া হ'ব। আজি ভিডিঅ' ইমানেই।